অসমীয়া পাঠশালা ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আন কেইটামান প্ৰশ্নৰে সৈতে আপোনালোকলৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হুইচ চিটি ইজ ফেমাছ ফৰ দ্য ৰক গাৰ্ডেন? ৰায়পুৰ, চণ্ডীগড়, জয়ছলমাৰ, কলকাতা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে চণ্ডীগড়। Which one of the following is considered as the first Assamese sonnet? বনকুঁৱৰী, জ্ঞানমালিনী, প্ৰিয়তমাৰ চিঠি, চকুলো। আৰু শুদ্ধ উত্তৰ হৈছে প্ৰিয়তমাৰ চিঠি। Which one is the first modern Assamese play? জীৱনৰ বাটত, ৰামনৱমী, ৰামধেনু, None.This। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰামনৱমী। Who compiled and published the first Assamese Dictionary in 1867? Miles Bronson, Nathan Brown, Oliver Carter, Jaduram Dekaboroa। আৰু শুদ্ধ উত্তৰ হৈছে মাইলছ ব্ৰনছন। Rang Ghar was built by King Rajeshwar Singh, King Rudra Singh, King Pramodya Singh। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কিং ৰুদ্ৰ সিংহ। তেখেতে ৰংঘৰ নিৰ্মাণ কৰিছিল। Which town of Assam is known as the city of eternal romance? গুৱাহাটী, তেজপুৰ, গৰম পানী, গোলাঘাট। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে তেজপুৰ। Who was the first editor of the Assamese periodical magazine Jonaki? লক্ষ্মীনাথ বেজবৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, আনন্দ চন্দ্ৰ আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা। আৰু জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। The first capital of the Ahom Kingdom was established at Saraighat, Nagaon, Saraideo, গোৱালপাৰা। আৰু আহোমৰ প্ৰথম ৰাজধানী প্ৰতিষ্ঠা হৈছিল চৰাইদেউত। Who was the founder of the holy city of Amritsar? গুৰু নানক, গুৰু ৰামদাস, ৰঞ্জিত সিং, শ্ৰী গোবিন্দ সিং। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গুৰু ৰামদাস। In which year was the capital of India shifted from Calcutta to Delhi? 1912, 1911, 1910, 1909। আৰু শুদ্ধ উত্তৰ হৈছে 1911, 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে। Which of the following state in India has the largest area under forest? হিমাচল প্ৰদেশ, মধ্য প্ৰদেশ, আসাম, কেৰালা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মধ্য প্ৰদেশ। Which of the following states elects the maximum number of members to ৰাজ্যসভা? উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল, আসাম। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ প্ৰদেশ। আশা কৰোঁ প্ৰশ্নকেইটা আপোনালোকে নিশ্চয় ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।